নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগত কৰিছোঁ আপোনাক সকলোৰে মোৰ প্ৰিয় ডিভিশ্যনলৈ। বন্ধুসকল, ITBৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি আহিছে সাব ইন্সপেক্টৰ, হেড কনষ্টেবল, কনষ্টেবল। যদি আপুনি 10 পাছ কৰিছে, 12 পাছ কৰিছে আৰু ডিগ্ৰী লাভ কৰিছে, তেনেহ'লে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেই সবিশেষ আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম, চ' শেষলৈকে ভিডিঅ'টো চাব। প্ৰথম কথাটো হ'ল কি, ITBৰ টোটেল ভেকেঞ্চি আহিছে 526টা, আৰু যিটো এপ্লাই মোড হ'ব অনলাইন কৰিব লাগিব, আৰু জব লোকেশ্যনটো হ'ব আপোনাৰ অল অভাৰ ইণ্ডিয়া। তো অনলাইন ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছে চাওক। অনলাইন ষ্টাৰ্ট হৈছে 15 নৱেম্বৰৰ পৰা, আৰু লাষ্ট ডেট আছে 14 ডিচেম্বৰ। আৰু কি আছে চাওক, আৰু দিছে ইয়াত সাব ইন্সপেক্টৰৰ কাৰণে বয়স কিমান কি দিছে মই আপোনাক জনাব চেষ্টা কৰিছোঁ। সাব ইন্সপেক্টৰৰ কাৰণে বয়স দিছে 20 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব, আৰু হেড কনষ্টেবলৰ কাৰণে বয়স হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰ, আৰু কনষ্টেবলৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 23 বছৰ। আৰু লগতে এজ ৰিলেক্সেশ্যন আছেই। যদি আপুনি OBC হয় তেনেহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু যদি ST SC হয় তেনেহ'লে আপুনি 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু লগতে সাব ইন্সপেক্টৰৰ কাৰণে যদি আপুনি জেনেৰেল OBC হয় তেনেহ'লে এপ্লিকেশ্যন ফিজ দিব লাগিব 200 টকা, আৰু যদি হেড কনষ্টেবল হয় বা কনষ্টেবল হয় তেনেহ'লে আপুনি জেনেৰেল OBCৰ ফালৰ পৰা হয় তেনেহ'লে আপুনি 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। কিন্তু SC আৰু ST কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু লগতে মই আপোনালোকক জনাওঁ যে ক'ত কিমান পোষ্ট আছে, আপোনালোকক সবিশেষ সৰুকৈ দিবলৈ চেষ্টা কৰিছোঁ। চাওক, সাব ইন্সপেক্টৰ মেলৰ কাৰণে 78টা পোষ্ট আছে, আৰু ফিমেলৰ কাৰণে 14টা আছে। ঠিক তেনেকৈ হেড কনষ্টেবলত মেলৰ কাৰণে 325টা আছে। যথেষ্ট ভেকেঞ্চি আছে। হেড কনষ্টেবল মেলত 325টা আছে, আৰু ফিমেলত আছে 58টা। আৰু ঠিক তেনেকৈ কনষ্টেবল মেলত আছে 44টা, আৰু কনষ্টেবল ফিমেলত আছে 7টা। যথেষ্ট টোটেল 526টা আছে ভেকেঞ্চি, যথেষ্ট ভেকেঞ্চি আছে। আৰু ইয়াৰ যিটো নটিফিকেশ্যন মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিম, আপোনালোকে সবিশেষ নিজে চাই ল'ব। আৰু এয়া আছিলে সৰু ইনফৰ্মেশ্যন। যদি আপোনালোকে মোৰ চেনেলটো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।